সৰ্বপ্ৰথমে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে চাহ শ্ৰমিকৰ বাবে যি এককালীন 5,000 টকা তেখেতসকলে প্ৰদান কৰিব, কিন্তু আমি প্ৰকৃতাৰ্থত আমি ভাবোঁ যে এই চাহ জনগোষ্ঠীৰ যদি উন্নয়নৰ কথা তেওঁলোকে চিন্তা কৰে, তেন্তে তেওঁলোকে চাহ জনগোষ্ঠীৰ যিবোৰ আচলতে প্ৰধান সমস্যা, জনজাতিকৰণেই হওক, ভূমিৰ পট্টা হওক বা আমাৰ যি দৈনিক মজুৰি 350 টকা বৃদ্ধি কৰা আমাৰ যি দাবী আছিলে, তেওঁলোকে যদি সঁচা অৰ্থত জনগোষ্ঠীটো উন্নয়ন কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সমস্যাবোৰ আচলতে সমাধান কৰাটো আমি বিচাৰোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যি আমাৰ আচলতে বাগিচাৰ যি আচলতে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ যি আচলতে জাতীয় নৃত্য কৰ্মক তেখেতসকলে বিশ্ব দৰবাৰত তেখেতসকলে প্ৰতিষ্ঠা কৰিলে। তাৰ বাবে আমি পূৰ্বতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, এতিয়াও কৰিছোঁ। কিন্তু আচলতে কেৱল ঝুমুৰতে সীমাবদ্ধ হ'লে নহ'ব। তেখেতসকলে আচলতে সঁচা অৰ্থত যদি তেওঁলোকে উন্নয়নটো বিচাৰে, তেন্তে চাহ জনজাতি বা আদিবাসীসকলৰ যি প্ৰধান সমস্যা, জনজাতিকৰণ, মাটিৰ পট্টা, তেখেতসকলে এইবোৰ আচলতে সমস্যাবোৰ সমাধান হোৱাটো আমি বিচাৰোঁ। আমি আচ্ছাই সন্তোষ বুলি আমি ক'ব নিবিচাৰোঁ, কাৰণ আমি যিহেতু পূৰ্বৰে পৰা আমি কেইবাবাৰো দাবী জনাইছোঁ। আচলতে নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে 5,000 টকা যি সাহায্য তেওঁলোকে আগবঢ়াইছে, ইয়াৰ পূৰ্বেতো যেতিয়া সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী যেতিয়া আছিলে, তেখেতসকলে তেতিয়াও এইটো 5,000 টকাকৈ তেওঁলোকে এনেকৈ এককালীন সাহায্য তেওঁলোকে দিছিলে। কিন্তু তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যে এই আচলতে এনেধৰণৰ সাহায্যবোৰ তেওঁলোকে প্ৰদান কৰে, তাতকৈ মই ভাবোঁ যে আমাৰ যিবোৰ আচলতে প্ৰধান সমস্যা এইবোৰ দূৰ কৰিব লাগে। নিৰ্বাচনী টুপ বুলি ভাবে, ডেফিনেটলি এইটো নিৰ্বাচনী টুপ বুলি আমি ক'ব লাগিব, কাৰণ 5,000 টকাৰে আমাৰ আচলতে জাতিটোৰ উন্নতি হ'ব বা এজন শ্ৰমিকৰ উন্নতি হ'ব বুলিতো 5,000 টকাততো হ'ব নোৱাৰে। তেন্তে যদি সঁচা অৰ্থত তেওঁলোকে যদি উন্নতি বিচাৰে, তেন্তে আমাৰ সমস্যাবোৰ সমাধান কৰক। আমার 5,000 দিয়া আছে, আমার দৰমহাটো বঢ়াই দিয়ে ভাল আছে, 351 টকা। আমাৰ সেইটোৱে দাবী জনাইছোঁ আৰু চলিবলৈও দিছে। ৰেচন পাতিও বৰ কম দিছে। এজনে কাম কৰিলে 3 কেজিকে পাওঁ 12 দিনত। আৰু কিছুমানতো ল'ৰা ছোৱালী ডাঙৰ হৈ গ'লে কাটিয়ে দিয়ে, সোনকালে পঢ়ি থকা অৱস্থাও কাটি দিয়ে ল'ৰা ছোৱালী। বেছি দিন চলিব নোৱাৰোঁ, ক'ত চলিব পাৰিম? এইটো 5,005 টকা সেয়ে হয়। এইটো এনেকৈ হাজিৰাটো থাকি যাব আৰু ল'ৰা ছোৱালীৰ কাৰণেও আৰু বৰ্তমান আমাৰ ৰেচনটোও বৰ কম দিয়ে। আৰু যদি 12 দিনত কাম কৰিলে যদি আৰু 3 কেজিকে পাম, তাৰ এইটোৱে গুৰুত্ব দিব লাগে আমাৰ ৰেচন চেচন কাৰণে আৰু দৰমহাটোৰ কাৰণে আৰু